আমি যেতিয়া কিছুমান সিদ্ধান্ত লওঁ আৰু খুব সোনকালে খুব দৌৰাদৌৰিকৈ আমি সেই সিদ্ধান্তটো লোৱা যায়, সেই সিদ্ধান্তটো আমাৰ বাবে কেতিয়াও সঠিক নহয়। আমি কেতিয়াও সঠিক এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰোঁ। সদায় দৌৰাদৌৰিকৈ লোৱা সিদ্ধান্তটো আমাৰ বাবে ভুল সিদ্ধান্তই হয়। আৰু যদি আমি হাজাৰবাৰ ভাবি চিন্তি এটা সিদ্ধান্ত লওঁ, আমি যদি সেই সিদ্ধান্তটোত উপনীত হ'ব পৰা নাই, আমি ডাঙৰৰ সহায় লওঁ বা আমাৰ লগৰবোৰৰ সহায় লৈ আমি পৰামৰ্শ লৈ কিনে আমি যেতিয়া এটা সিদ্ধান্তত উপনীত হওঁ, সেই সিদ্ধান্তটো আমাৰ সদায় সঠিক হয়। সেই সিদ্ধান্তটো আমাৰ বাবে কেতিয়াও ভুল সিদ্ধান্ত নহয়। কিছুমান আৰু যেতিয়া আমি ভুল সিদ্ধান্ত এটা লোৱা যায়, যেতিয়া আমি খুব দৌৰাদৌৰিকৈ খুব সোনকালে যেতিয়া আমি সিদ্ধান্তটো লওঁ, সেই সিদ্ধান্তটো আমাৰ বাবে ভুল হয় বুলি আমি জানো। হয়তো বহুত বেছি দেৰি হৈ যায় সেই সিদ্ধান্তটো। হয়, কিছুমান ভুলৰ শুধৰণি নাথাকে, কিন্তু সকলো সমস্যাৰ সমাধান থাকে। এনেকুৱা নহয় যে কোনো এটা সমস্যাৰ সমাধান নাথাকে, সকলো সমস্যাৰে সমাধান থাকে। আৰু হয়তো সমস্যা হয়তো কিছুমানৰ ডাঙৰ হ'ব পাৰে, কিছুমানৰ সৰু হ'ব পাৰে, কিন্তু সকলো সমস্যাৰ সমাধান থাকে। আৰু সমস্যাবোৰৰ সমাধান উলিয়াওঁতে হয়তো কিছুমানৰ দেৰি হ'ব পাৰে, অলপমান দেৰি হ'ব পাৰে। কিছুমান সমস্যাৰ সমাধান উলিয়াওঁতে অলপমান দেৰি হ'ব পাৰে, আৰু কিছুমান সমস্যাৰ সমাধান উলিয়াওঁতে অকণমান সোনকালে হ'ব পাৰে। কিন্তু এনেকুৱা নহয় যে কোনো সমস্যাৰ সমাধান নাথাকে, সকলো সমস্যাৰে সমাধান থাকে। ঠিক এটা তেনেকুৱা সিদ্ধান্তই লৈ লৈছিলে পংখী সন্দিকৈয়ে, আৰু যাৰ ফলত তেওঁ আজি মৃত্যু সাৱটি লৈছে। আৰু হয়, তেওঁৰ মৃত্যুৱে আমাক বহুত দুখ দিছে। আমি বহুত তেওঁৰ মৃত্যুত আমি সঁচাকৈ বহুত দুখ পাইছোঁ। আৰু বিশেষ একো কৈ নাথাকোঁ, তেওঁৰ মাতৃয়েও বহুত দুখ পাইছে। সেইটো সকলোৰে বাবে স্বাভাৱিক, কাৰণ মাতৃৰ আগত যেতিয়া নিজৰ সন্তানে মৃত্যু সাৱটি লয়, তেওঁ পৃথিৱীত সেইটোতকৈ আৰু দুখ বেলেগ একোৱেই নাই। তেওঁ খুব বিনাই কৈ আছে, মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখাম, ময়ো চাওঁ আপোনালোকৰ লগত। আৰু এইটোৱে বিচাৰোঁ যে তেওঁৰ নিচিনাকৈ আৰু যাতে আন কাৰো লগত নহয়। সেইকাৰণে সিদ্ধান্তবোৰ লওঁতে সদায় ভাবি চিন্তিয়ে সিদ্ধান্ত ল'ব লাগে। হাজাৰবাৰ ভাবক সিদ্ধান্তটো লোৱাৰ আগতে। আৰু এনেকুৱা নহয় যে চাকৰি থাকিলে ল'ৰাজনে সুখ দিব পাৰিব, বা দুখীয়া হ'লে যে তেওঁলোকে সুখ দিব নোৱাৰিব, তেনেকুৱা একো নহয়। টকা পইচা ইমান ইম্পৰ্টেণ্ট লাইফত হয়, লাগে, সকলোকে টকা পইচা লাগে। এনেকুৱা নহয় যে আকৌ টকা পইচা নোহোৱাকৈ নহয়, সকলোকে লাগে। কিন্তু টকা পইচাই সকলো সুখ দিব নোৱাৰে। হয়তো এনেকুৱা নহয় তাই টকা পইচাৰ অভাৱ নাপালেও হয়তো কোনোবাখিনিত হয়তো মৰমৰ অভাৱ পাইছিলে তাই, যাৰ ফলত তাই মৃত্যু সাৱটি লৈছে। আৰু এতিয়া সত্যানে তাই নিজে আত্মহত্যা কৰিছে সেইটো মই ক'বলৈ যোৱা নাই, কিন্তু আপোনালোকে ভিডিঅ' ক্লিপটো চাওক, নিজেই গম পাব। মই কৈ থকাতকৈ আপোনালোকে নিজে ভিডিঅ' ক্লিপটো চাওক, নিজেই গম পাব। আহকচোন ভিডিঅ' ক্লিপটো চাওক। ভাল পোৱাই আছিলে। আমি তথাপি সমাজৰ যোগেদি আমি বিয়া দিছিলোঁ, কিন্তু সেই ভাল পোৱা মিছা আছিল। তাই বুজি নাপালে, মোৰ ছোৱালীজনীয়ে। আমিও বুজি নাপালোঁ। বিয়াৰ পাছত প্ৰথমে ভালেই গৈছিলে, কিন্তু এদিন কাজিয়া কৰিছিলে মাঘৰ বিহুত। শাহুৱেকৰ লগত থাকোঁতে সি মদ্যপান কৰাৰ কাৰণে। তাৰপাছত ভালেই। তাৰপৰা যেতিয়া ফেব্ৰুৱাৰীৰ পৰা নামৰূপৰ কোৱাৰ্টাৰত থাকিবলৈ লৈ পঢ়াৰ কাৰণে, ছোৱালীজনীয়ে যাবলৈ বিচৰা নাছিলে কোৱাৰ্টাৰলৈ। তাই ঘৰৰ স্কুটি নি ল'ম বুলি কৈছিলে। শাহুৱেকেও স্কুটি এখন কিনাৰ কথা কৈছিলে। সি স্কুটিত যাব নালাগে বুলি ৰুম ল'বলৈ সিয়ে সিদ্ধান্ত কৰিছিলে। আৰু সেই ফেব্ৰুৱাৰী মাহৰ পৰা ৰুমত আছে, কোন তাৰিখৰ পৰা ৰুমত থকাৰ পৰা সিহঁতি এটা কথাত খুটুক খাটাক লাগিছে, তাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে। এদিন মোক জনাইছিলে, মই কৈছোঁ তই দেখিছিলি নি? প্ৰথম দিনা তাই দেখা নাই, কিন্তু মোবাইল চুবলৈ নিদিয়ে, মোবাইলটো লুকুৱাই থয়, তেনেকৈ কৈছিলে। মই সন্দেহ কৰি পেলাই কাজিয়া নকৰিবি বুলি ক'লোঁ। তাৰপাছত কেইদিনমানৰ পাছত মোক আকৌ কৈছিলে, মা মই আজি এনেকৈ কাজিয়া কৰিছোঁ, লগৰ ছোৱালীজনীৰ ওচৰত আছোঁ, মই আজি মেছেজখিনি দেখিছোঁ, বেয়া মেছেজ কোনোবা ছোৱালীলৈ লিখিছে, মই পঢ়িছোঁ। আৰু মেছেজখিনি তাই মোবাইলত স্ক্ৰীনশ্বট মাৰি থৈছোঁ বুলি কৈছে মোক, কিন্তু তাই দেখাবলৈ সুবিধা নাপালে। আৰু সেইদিনৰ পৰা মোক আকৌ খালি কোৱা নাই লাগি আছোঁ বুলি।
তাই খালি কৈছিলে মই ঘৰত যাই দীঘলীয়াকৈ থাকিম এবাৰ দেই, এবাৰো থাকিবলৈ দীঘলীয়াকৈ পোৱা নাই। তাৰপৰা এদিনা আহিব সিদিনা আহিব, পিছত ক'লে নহয় ই বেলেগ গাড়ীটো যাব নালাগে কৈছে, নিজে থ'বলৈ তাৰ ডিউটি সময় নাই, ইলেকশ্যনৰ দিনাই সি ভোট দি পিনাই মোক লৈ যাব। মোৰ হ'ব তহঁতৰ সুবিধা, এনেকৈ আহিলে দুৰাতি থাকিলে যদিও সি এনি টাইম তাইৰ লগত থাকে, পাকঘৰলৈ গ'লেও যাব, শোৱাৰ ভিতৰত থাকিলেও যাব, সিও ওলাই নাযায়, তাইকো অকণো এৰি নিদিয়ে। তেনেকৈ ইমান বেছি কথা ক'বলৈ নাপালে তাই, খালি এটাই কথা ডন হয় বুলি কৈছে, মাত্ৰ লোকৰ ছোৱালীৰ লগত তাৰ সম্পৰ্ক থকাৰ কাৰণে ডন হৈছে, এদিন হাত দাঙিছে এনেকৈ কৈছে, অন্য কথা নহয়। খালি আৰু টকা পইচাৰ ক্ষেত্ৰত কৈছে তাৰ দৰমহাবিলাক মাহটো যোৱা নমৰে, ক'ৰবাত ধাৰ মাৰে, সৰহভাগ পইচাই ধাৰ মাৰে, দৰমহাটো সোমোৱাৰ লগে লগে সি ধাৰ মাৰে, ক'ত ধাৰ মাৰে মই নাজানো। তাৰপৰা এদিন পিছত নতুনতে 3 মাহমানৰ পাছত কৈছে কোনোবা ছোৱালী বোলে আগতে ভাল পোৱা লেট্ৰিন বাথৰুমলৈকে বনাই দিছিলে, সেইবোৰ ধাৰ মাৰে। এতিয়া তই আগতে নাজানিলি শুন কৈছোঁ, তই কি কৰিবি, একো নহয় দিয়া ধাৰবোৰ মাৰি থাকক আৰু সি এনেকৈ বুলি কৈছে, তাই ইনকম সেই বুলি ক'লে। তাৰপৰা কিন্তু তাইক অভাৱ, টকা পইচাৰ অভাৱ দিয়া নাছিলে, তাইক চাগে মৰমৰ অভাৱ দিলে। আৰু সিহঁতি ডন লাগিছে মোক মই জনাত অকল লোকৰ ছোৱালীৰ লগত তাৰ সম্পৰ্ক থকাটোৱে। এতিয়া মোৰ ক'বলৈ কি আছে, মোৰ এডোখৰ মঙহ খাই পেলালে সি উচিত শাস্তি পাওক, মোৰ বুকু জুই কৰা তাৰ মাক বাপেকে পাওক, তাৰ মাক বাপেকো সেই চিধা জুই কৰা জ্বলক, তাৰ মাক বাপেকৰ বুকুত সি মোৰ ছোৱালীজনীক যেনেকৈ শেষ কৰিলে সিও শেষ হওক, তাক আইনে উচিত শাস্তি দিয়ক। সি ছোৱালীজনীক ইমান মাৰিছে, মই চাবলৈ গৈছো, এইবোৰ কোলা আঙুলিকেইটা বহি আছে, এইভাগে তেজ বৈ আছে, এইভাগে দাঁত ভগা, এইবোৰ কোলা। তাই কেতিয়াও নিজে তেনেকুৱা নাই কৰা।